আসসালামুকুম গাইজ চাওক আজি মই লৈ আহিছোঁ এটা নতুন ভিডিঅ' যিটো হৈছে ছজিনা পাতৰ খাৰ। যিহেতু মই আজি খাৰ বনাম, চাওক। আৰু মচুৰ দালি লৈছোঁ আৰু লৈছোঁ আপোনাৰ সৰিয়হ, সৰিয়হ, জলকীয়া আৰু আদা লৈছোঁ মই শুকান গুছ দিম। যিহেতু মই আগতো শুকান গুছৰ খাৰৰ ভিডিঅ' আপলোড কৰিছোঁ, কিন্তু এইটো ছজিনা পাত দি বনাম। সেইকাৰণে মই ভাবিলোঁ এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। আৰু এতিয়া তেল গৰম হৈ গ'ল মই ইয়াতে দি দিছোঁ নহৰু 2 ফুটামান। যিহেতু এইটো ছজিনা পাতৰ খাৰ হয় কাৰণে মই নহৰু দিছোঁ। এতিয়া দি দিছোঁ ইয়াত ছজিনা পাত আৰু মচুৰ দালি দি দিছোঁ আৰু অকণমান মচ খাব দিছোঁ। চাওক, মই এতিয়া দি দিছোঁ ইয়াত সৰিয়হ, জলকীয়া আৰু আদা পিচাখিনি, আৰু দি দিছোঁ ইয়াত ছ'ডা আৰু শুকান গুছখিনি দি দিলোঁ। যিহেতু এতিয়া অলপ মচ খাব লাগিব ভালদৰে। মচ খোৱাৰ পিছত চেমেই হয়, যেনেকৈ আপুনি লাও অমিতা খাৰ বনায় তেনেকৈয়ে বনাব লাগে। খালি তেলত নহৰুটো দিলে অলপ গোন্ধটো ভাল ওলায়, সেইকাৰণে মই নহৰু দিছোঁ তেলত। চাওক, এতিয়া ইয়াত পানী দি দিম আৰু চিটি মৰাব লাগিব। যিহেতু শুকান গুছখিনি সিজিব লাগিব, 5-6টা চিটি মৰাম। গাইজ, মোৰ খাৰখিনি হৈ গ'ল আৰু চাওক এনেদৰে হৈছে খাৰখিনি। চাওক, আপোনালোকো এনেকৈ বনাই খাবচোন, খুবেই ভাল লাগে আৰু এনেকৈ খাব লাগে। ছজিনা পাতটো বহুত ভাল হয়। চাওক, যিহেতু গৰম হৈ আছে, কালাৰটো চাওক, গুছো সিজি গৈছে।